Hello everyone. Aji ami class 10 Englishৰ টেক্সটবুকখনত থকা অৰুপ কুমাৰ দত্তৰ লেসন টি ফ্ৰম আসাম টু সকলোৱে ডিসকাস কৰো আহা লেসনটো মই বুজাওতে মন দি যাবা I would like to welcome everyone to my channel Sangeeta Study Assam এবাৰ আহাচোন আমি লেসনটো পঢ়ো আৰু বুজিবলৈ চেষ্টা কৰো সকলোৱে Pranjal, a youngster from Assam, is Rajveer's classmate at school in Delhi. Pranjal's father is the manager of a tea garden in Upper Assam, and Pranjal has invited Rajveer to visit his home during the summer vacation. Lesson tour আৰম্ভণিতে আমি লেসনটোত থকা দুটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বিষয়ে গম পাইছো অসমৰ ল'ৰা প্ৰাঞ্জল ৰাজবীৰৰ সহপাঠী আৰু দুয়োৱে একেলগে দিল্লীত পঢ়া শুনা কৰে প্ৰাঞ্জলৰ দেউতাক এখন উজনি অসমৰ চাহবাগানৰ মেনেজাৰ আৰু প্ৰাঞ্জলে ৰাজবীৰক গৰম বন্ধত তাৰ ঘৰলৈ আমন্ত্ৰণ জনাইছিল তেওঁলোকে ৰেলত আহি থকাৰ সময়ৰ কথা লেখকে এই লেসনটোত বৰ্ণনা কৰিছে আহাচোন এতিয়া আমি লেসনটো পঢ়ো আৰু লেসনটো বুজিবলৈ প্ৰয়াস কৰো চাই গৰম গৰম চাই a vendor called out in a high pitched voice He came up to the window and asked, Chai Sahab, give us 2 cups, Pranjal said. They sipped the steaming hot liquid. Almost everyone in their compartment was drinking tea too. এই লাইনকেইটাই বুজাইছে যে ৰেলখনত এজন চাহ বিক্ৰেতাই চাহ খাবৰ বাবে উচ্চ স্তৰত চিঞৰি আছিল যে চাই গৰম গৰম চাই এনে ধৰণে আৰু তেওঁ ৰাজবীৰ আৰু প্ৰাঞ্জলৰ খিৰিকীৰ কাষলৈ আহি তেওঁলোকক চাহ লাগিব নেকি বুলি সুধিছিল প্ৰাঞ্জলে চাহ দুকাপ কিনিছিল আৰু ধোঁৱা ওলাই থকা চাহকাপ খুব আনন্দ মনেৰে দুয়ো বন্ধুৱে খাইছিল অলমোষ্ট এভৰিৱান ইন দেয়াৰ কম্পাৰ্টমেণ্ট ৱাজ ড্ৰিংকিং টি টু আৰু তেওঁলোকৰ ট্ৰেইনখনৰ সেই কম্পাৰ্টমেণ্টটোত যিমান মানুহ আছিল প্ৰায় সকলোৱে আসলতে সেইদিনা চাহ কিনি খাইছিল Do you know that over 80 crore cups of tea are drunk every day throughout the world, Rajveer said. এবাৰ ৰাজবীৰে প্ৰাঞ্জলক ক'লে যে তুমি জানানে যে গোটেই পৃথিৱীত প্ৰায় 80 কোটি কাপ চাহ এদিনত মানুহে খায় Whew, exclaimed Pranjal. Tea really is very popular. প্ৰাঞ্জলে সেই কথাটো জানি যথেষ্ট ফূৰ্তি পালে আৰু ক'লে যে সঁচাকৈ টি বহুত বেছি জনপ্ৰিয় হয় The train pulled out of the station. Pranjal buried his nose in his detective book again. Rajveer too was an ardent fan of detective stories, but at the moment he was keener on looking at the beautiful scenery. তাৰ পাছত ৰেলখন ষ্টেচনৰ পৰা এৰিল আৰু আগবাঢ়িল প্ৰাঞ্জলে ৰহস্যমূলক কিতাপ পঢ়ি ভাল পায় সি এখন ৰহস্যমূলক কিতাপ পঢ়ি আছিল আৰু সেই কিতাপখনত মগ্ন হৈ পৰিল ৰাজবীৰেও কিন্তু ৰহস্যময়ী কিতাপবিলাক পঢ়ি খুব বেছি ভাল পায় কিন্তু কিতাপ পঢ়াতকৈ সি বাহিৰৰ ধুনীয়া দৃশ্যবিলাক উপভোগ কৰিবলৈ বেছি ভাল পাইছিল কাৰণ সি ৰেলৰ বাহিৰত দেখিছিল এটা সুন্দৰ পৰিৱেশ It was green everywhere Rajveer had never seen so much greenery before. Then the soft green paddy fields gave way to tea bushes. Rajveere কেতিয়াও ইমান বেছি সেউজীয়া জীৱনত দেখা নাছিল ট্ৰেইনৰ বাহিৰত চালত সি চাৰিওপিনে সি মাত্ৰ সেউজীয়া আৰু সেউজীয়াই দেখিছিল সেউজীয়া ধাননি পথাৰ পাৰ হোৱাৰ পিছত চাহ গছৰ জোপোহাবোৰ আৰম্ভ হৈছিল It was a magnificent view Against the backdrop of densely wooded hills, a sea of tea bushes stretched as far as the eye could see. Dwarfing the tiny tea plants were tall, sturdy shade trees, and amidst the orderly rows of bushes busily moved doll-like figures. A paragraph tour difficult word whole magnificent. Magnificent mane hol prokando, grand. Backdrop মানে পিছফালৰ পৰা বা background scene densely মানে অতি বেছি ঘন wooded মানে কাঠেৰে ভৰা আৰু stretched মানে হল extension বিস্তৃত dwarfing মানে হল চুটি চাপৰ short আৰু tiny মানে সৰু অকণমানি
Sturdy মানে দৃঢ়, firm or strong, shade মানে ছাঁ, আৰু orderly rows মানে হ'ল in serial line, amidst মানে হ'ল in the middle বা among, মাজত বা ভিতৰত। এতিয়া এই পেৰাগ্ৰাফটো বুজো আহা। ট্ৰেইনৰ বাহিৰত দেখা দৃশ্যটো এটা অপূৰ্ব দৃশ্য আছিলে। ঘন পাহাৰীয়া গছবোৰৰ দৃশ্যৱালী সন্মুখত পিনে যিমানলৈকে চকু যায় সেইফালেই কেৱল চাহৰ গছৰ সাগৰৰ দৰে বিস্তৃত বাগানবোৰ দেখা গৈছিল। চুটি চাপৰ সৰু চাহবোৰৰ বা চাহ গছবিলাকৰ মাজত ওখ ওখ গছবিলাকে ছাঁ দি থকা দেখিবলৈ পোৱা গৈছিল আৰু শাৰী শাৰীকৈ থকা চাহৰ জোপোহাবোৰৰ মাজত ব্যস্ত হৈ পুতলাৰ দৰে গৈ থকা কিছুমান মানুহ দেখিবলৈ পোৱা গৈছিল। দূৰৈত এটা কাৰখানাৰ পৰা এটা চিমনিৰে ক'লা ধোঁৱা ওলাই থকাও দেখিবলৈ পোৱা গৈছিল। In the distance was an ugly building with smoke billowing out of tall chimneys. দূৰৈত এটা কলঘৰ দেখিবলৈ পোৱা গৈছিল আৰু সেই কলঘৰটো পৰা চিমনিৰ পৰা ধোঁৱা ওলাই থকাও দেখিছিল। Hey, a tea garden, Rajveer cried excitedly. Pranjal, who had been born and brought up on a plantation, didn't share Rajveer's excitement. সেই সুন্দৰ দৃশ্যটো দেখি ৰাজবীৰে চিঞৰি উঠিছিল যে ৱাও, আমি চাহ বাগিচা দেখিছোঁ। প্ৰাঞ্জলৰ কাৰণে এইটো ইমান এটা বেছি এক্সাইটমেণ্টৰ কথা নাছিল, কাৰণ প্ৰাঞ্জলে চাহ বাগানৰ মাজতেই জন্ম হৈছে আৰু চাহ বাগানৰ মাজতেই সি ডাঙৰ দীঘল হৈছে। Oh, this is a tea country now, he said. Assam has the largest concentration of plantation in the world. You will see enough gardens to last you a lifetime. তেতিয়া প্ৰাঞ্জলে ৰাজবীৰক কৈছিল যে তেওঁলোকে বৰ্তমান চাহৰ দেশত সোমাইছে আৰু অসম হৈছে পৃথিৱীৰ আটাইতকৈ বেছি চাহ খেতি হোৱা ঠাই। ৰাজবীৰক কৈছিল যে সি আৰু বহুতো চাহ বাগান দেখিবলৈ পাব অলপ সময়ৰ পাছত। I have been reading as much as I could about tea, Rajveer said. No one really knows who discovered tea, but there are many legends. তেতিয়া ৰাজবীৰে প্ৰাঞ্জলক ক'লে যে সি চাহৰ বিষয়ে যিমান পাৰে সিমান পঢ়িছে আৰু লগতে ক'লে যে চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল সেইটো আজিলৈকে জনা নাযায়, কিন্তু ইয়াৰ বিষয়ে বহুতো আখ্যান আছে। What legends? Well, there's the one about the Chinese emperor who always boiled water before drinking it. One day, a few leaves of the twigs burning under the pot fell into the water, giving it a delicious flavor. It is said they were tea leaves. এজন চীনৰ সম্ৰাট আছিল যি সদায় খোৱাৰ আগত পানী গৰম কৰি খাইছিল। এদিন জুই জ্বলাই থাকোঁতে সৰু ডাল এটাৰ অলপমান শুকান পাত গৰম পানীৰ সেই পাত্ৰটোত আহি পৰিছিল আৰু তেতিয়া পানীখিনি খুব সুন্দৰ হৈ পৰিছিল দেখাত আৰু এটা খুব ধুনীয়া গোন্ধ ওলাইছিল। সেইবোৰকে চাহপাত বুলি তেতিয়াৰ পৰা ধৰা হৈছিল আৰু চাহৰ আৱিষ্কাৰ বোলে তেনেধৰণেই হৈছিল। সেই কথা ৰাজবীৰে ক'ৰবাত পঢ়িছিল আৰু সেই কথাখিনি ৰাজবীৰে প্ৰাঞ্জলৰ লগত শ্বেয়াৰ কৰিলে। এই পেৰাগ্ৰাফটোত পোৱা ডিফিকাল্ট ৱৰ্ড আছিলে এম্পাৰাৰ, এম্পাৰাৰ মানে হ'ল সম্ৰাট, ৰজা, লেজেণ্ডছ মানে হ'ল আখ্যান, এণ্ড ইনস্ক্ৰিপশ্যন, বইল্ড মানে হ'ল উতলা, ডেলিচিয়াছ মানে খুব সুন্দৰ বা তৃপ্তিপূৰ্ণ, ফ্লেভাৰ মানে হ'ল গোন্ধ, আৰু এনচিয়েণ্ট মানে হ'ল পুৰণি। Tell me another, scoffed Pranjal. We have an Indian legend too. Bodhidharma, an ancient Buddhist ascetic, cut off his eyelids because he felt sleepy during meditations. 10 tea plants grew out of his eyelids. The leaves of these plants, when put in hot water and drunk, banished sleep. প্ৰাঞ্জলে তেতিয়া ৰাজবীৰৰ কথা শুনি মুগ্ধ হ'ল আৰু প্ৰাঞ্জলে ঠাট্টাৰ সুৰত ৰাজবীৰক ক'লে যে আৰু কিবা চাহৰ আৱিষ্কাৰৰ বিষয়ে জানা যদি কোৱা। ৰাজবীৰে তেতিয়া প্ৰাঞ্জলক ক'লে যে এনেকুৱা ধৰণৰ আখ্যান আমাৰ ভাৰতীয় আখ্যানো আছে। বুদ্ধিধৰ্ম নামৰ এজন বুদ্ধ ধৰ্মৰ সন্যাসী আছিলে। তেখেতে নিজৰ চকুৰ পতা কাটি পেলাইছিল কাৰণ ধ্যান কৰি থকাৰ অৱস্থাত তেওঁৰ টোপনি আহিছিল।
এই চকুৰ পতা পেলোৱা ঠাইত 10ডাল চাহগছ গজি উঠিছিল আৰু এই গছৰ পাতবোৰ যেতিয়া পানীত উতলাই খোৱা হয় তেতিয়া মানুহৰ টোপনি ভাব আঁতৰ হৈছিল Tea was first drunk in China, Rajveer added. Rajveer আকৌ ক'লে যে চাহ আসলতে প্ৰথম চাইনাত খোৱা হৈছিল As far as 2700 BC, in fact, words such as tea, chai, and chini are from Chinese. Tea came to Europe only in the 16th century and was drunk more as medicine than as beverage. এই লাইনকেইটাৰ জৰিয়তে আমি গম পাইছোঁ যে ৰাজবীৰে প্ৰাঞ্জলক চাহৰ বিষয়ে আৰু বহুত কথা কয় ৰাজবীৰে প্ৰাঞ্জলক কয় যে প্ৰথমবাৰৰ বাবে চাহ চাইনাত খোৱা হৈছিল আৰু 2500 BCৰ আগতেই খোৱা হৈছিল আৰু এই যে চাই শব্দটো আহিছে বা চিনি শব্দটো আহিছে এই দুয়োটা শব্দ আচলতে চাইনিজ ভাষাৰ পৰা আহিছে কিন্তু চাহ ইউৰোপ মহাদেশত 16th centuryত মানে 1600 শতিকাৰত ইউৰোপ পাইছিলগৈ আৰু ইউৰোপিয়ানসকলে তেতিয়া চাহক ঔষধ হিচাপে সেৱন কৰিছিল বেভাৰেজ মানে হ'ল পেয় a drink for enjoyment The train clattered into Mariani Junction The boys collected their luggage and pushed their way to the crowded platform Pranjal's parents were waiting for them Clattered মানে হ'ল a rattling noise অসমীয়াত ঘৰঘৰণি এটা শব্দ যিটো ট্ৰেইন চলিলে হয় সো ৰেলখন ঘৰঘৰণি এটা শব্দ কৰি মৰিয়নি জংচনত ৰৈছিল আৰু ল'ৰা দুজনে তেওঁলোকৰ তালিটোপোলাবোৰ লৈ ভিৰ ঠেলি ঠেলি প্লেটফৰ্মৰ পিনে নামি গৈছিল প্লেটফৰ্মত প্ৰাঞ্জলৰ মাক দেউতাকে তেওঁলোকক ঘৰলৈ লৈ যাবৰ বাবে আগতীয়াকৈ ৰৈ আছিল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে জানানে মৰিয়নি ক'ত আছে মৰিয়নি যোৰহাট ডিষ্ট্ৰিক্টত আছে মৰিয়নিত এটা বহুত ডাঙৰ ৰেলৰ জাংচন আছে এতিয়া আহা ইয়াৰ পিছৰখিনি আমি পঢ়ো Soon they were driving towards Dhekiabari, the tea garden managed by Pranjal's father. An hour later, the car veered sharply off the main road. They crossed the cattle bridge and entered Dhekiabari tea estate. তাৰপাছত সকলোৱে মিলি ঢেকিয়াবাৰী চাহবাগিচাৰ পিনে যাত্ৰা আৰম্ভ কৰিলে য'ত প্ৰাঞ্জলৰ দেউতাক মেনেজাৰ হিচাপে কৰ্মৰত এঘণ্টা ধৰি অতিক্ৰম কৰাৰ পিছত তেওঁলোকৰ গাড়ীখনে মুখ্য পথ এৰিছিল আৰু তেওঁলোকে সৰু দলং পাৰ হৈ ঢেকিয়াবাৰী চাহবাগিচাত প্ৰৱেশ কৰিছিল এতিয়া চাওঁ আহা এই লাইনকেইটাত থকা ডিফিকাল্ট ৱৰ্ডছবিলাকৰ অৰ্থবিলাক ইয়াত আছে veered মানে হ'ল গতি পৰিৱৰ্তন কৰা টু চেঞ্জ ডাইৰেকশ্যন sharply মানে হ'ল সিভিয়াৰ বহুত বেছি চোকা বা প্ৰখৰ Cattle bridge মানে হ'ল very small bridge অতি সৰু দলং তোমালোকে চাগে চাহবাগিচাবিলাকত দেখিছা যেনেকুৱা লাইন ৰেলিং নিচিনাকৈ থকা এখন দলং থাকে যিখন দলঙেদি আচলতে জন্তু ইত্যাদিবিলাক আহিবলৈ বাধা দিয়াৰ বাবে দলংখন কৰা হয় টি ষ্টেট মানে হ'ল চাহবাগিচা টি গাৰ্ডেন এতিয়া আমি ইয়াৰ পাছৰ লাইনকেইটা চাওঁ আহা On both sides of the gravel road were acre upon acre of tea bushes, all neatly pruned to the same height. Groups of tea pluckers with bamboo baskets on their backs wearing plastic aprons were plucking the newly sprouted leaves. এই লাইনকেইটাৰ জৰিয়তে আমি চাহবাগিচাৰ এটা বৰ্ণনা পাইছোঁ আমি গম পাইছোঁ যে শিলগুটি দিয়া ৰাস্তাৰ দুয়ো কাষে একৰ জোৰা চাহ গছৰ জোপোহাবোৰ সকলোবোৰ কাটি সমান কৰি থোৱা হৈছে আৰু সকলোৰে উচ্চতা সমান আছিলে সেই তেনেকৈ দুয়ো কাষে ৰাস্তাৰ চাহবাগিচা থকাৰ ৰাস্তাৰ কাষত তেখেতলোকে দেখিছিল যে পাত তোলা এটা দলে প্লাষ্টিকৰ এপ্ৰন পিন্ধি বাঁহৰ খৰাহিটোত নতুনকৈ সজা বা গজা যিবিলাক কুঁহিপাত আছিলে সেই কুঁহিপাতবিলাক ছিঙি ৰাখি গৈছিল এই লাইনকেইটাত থকা ইংৰাজী ডিফিকাল্ট ৱৰ্ডছ হ'ল pruned মানে হ'ল গছৰ ডাল কলম কৰা to cut off branches of tree tea pluckers মানে হ'ল চাহপাত ছিঙা মানুহ
এপ্ৰনছ হ'ল এখন এনেকুৱা ধৰণৰ কাপোৰ যিখন কাপোৰ ব্যৱহাৰ কৰা হয় গাত লেতেৰা নালাগিবৰ বাবে, যেনে ধৰি লোৱা ঢাকনি কাপোৰ নিচিনা অসমীয়াত। স্প্ৰাউটেড লিভছ মানে হ'ল কুঁহিপাত, নতুনকৈ ওলোৱা চাহ গছৰ পাতবিলাকক স্প্ৰাউটেড লিভছ বুলি কৈছে ইয়াত। আশা কৰিছোঁ তোমালোকে এই লাইনকেইটাত থকা ডিফিকাল্ট ৱৰ্ডছবিলাক বুজি পালা। এইবাৰ আমি লেচনটোৰ শেষৰ পিনলৈ যাওঁ আহা। Pranjal's father slowed down to allow a tractor pulling a trailer load of tea leaves to pass. This is the second flush or sprouting period, isn't it, Mr. Barua? Rajveer asks. It lasts from May to July and yields the best tea. You seem to have done your homework before coming, Pranjal's father said in surprise. Yes, Mr. Barua, Rajveer admitted, but I hope to learn much more while I am here. এতিয়া চাওঁ আহা এই লাইনকেইটাই কি অৰ্থ প্ৰকাশ কৰিছে। তেওঁলোকৰ গাড়ীখন ঢেকীয়াবাৰী চাহ বাগিচাৰ পিনে গৈ থাকোঁতে প্ৰাঞ্জলৰ দেউতাকে পাত কঢ়িয়াই অনা এখন ট্ৰেক্টৰ যাবলৈ বাট এৰি দি নিজৰ গাড়ী গতিবেগ কমাই দিছিল। ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকক তেতিয়া সুধিছিল যে সেয়া দ্বিতীয়বাৰ গজা কুঁহিপাত নহয়নে, যিবোৰ মে' মাহৰ পৰা জুলাই মাহলৈ ওলায় আৰু আটাইতকৈ উৎকৃষ্ট চাহপাত হয়। প্ৰাঞ্জলৰ দেউতাকে তেতিয়া আচৰিত হৈছিল ৰাজবীৰৰ কথা শুনি, যে ৰাজবীৰে আচলতে চাহৰ বিষয়ে বহুত কথাই জানে আৰু বহুত কথাই শিকি আহিছে। ৰাজবীৰে প্ৰাঞ্জলৰ দেউতাকে কোৱাৰ কথাখিনি সমৰ্থন কৰিছিল আৰু কৈছিল যে সি যেতিয়া আহিছে আশা ৰাখিছে আৰু বহুতো কথা সি নতুনকৈ শিকিব পাৰিব অসমৰ চাহৰ বিষয়ে, চাহ বাগিচাৰ বিষয়ে আৰু তেনেধৰণৰ অন্যান্য কথাবিলাক। ক্লাছ 10ৰ ইংলিছৰ কোৰ্চত থকা অৰূপ কুমাৰ দত্তৰ টি ফ্ৰম আছাম নামৰ লেচনটো ইমানতে আমাৰ শেষ হৈছে। আশা কৰিছোঁ তোমালোক সকলোৱে লেচনটো বুজি পালা। কিবা বুজি পোৱা নাথাকিলে তোমালোকে কমেণ্ট কৰিবা। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো ক্লিক কৰিবা।